ধন্যবাদ। ক্ষীণ লস্কৰ ডাঙৰীয়া, যুৱ কংগ্ৰেছ ৰহা ব্লকৰ ভাৰতীয় জনতা পাৰ্টিৰ নজৰুল হক উমৰ আলী নামি যাব, যিসকলক দিয়া হৈছে গামোচা দিয়া হৈছে নামি যাব, সকলোকে আহি গামোচা মোৰ ল'বলৈ অনুৰোধ জনাইছোঁ। এতিয়া গামোচা লৈছে, নামি যাবলৈ অনুৰোধ জনাইছোঁ। ৰহাত আজি প্ৰায় কংগ্ৰেছ শূন্য। আমাৰ বিধায়ক শশী দাস ডাঙৰীয়া ইতিমধ্যে চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ লগত আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছে। গতিকে কংগ্ৰেছ দলৰ যিখিনি ব্যক্তি আছিল গোটেইখিনিয়ে আজি বিজেপিত যোগদান কৰিলে। আমি ৰহা সমষ্টিত এইবাৰ 50,000 পৰা 60,000 ভোটৰ ব্যৱধানত লিড ল'ম। আজি এই কথা মই নিশ্চিতভাৱে ক'ব পাৰোঁ। আজি 600 ব্যক্তিয়ে যোগদান কৰিছে। মোটামুটি কংগ্ৰেছ দল আজি নাইকিয়া হৈ গৈছে। কংগ্ৰেছ দলৰ শক্তি একেবাৰে হীন হৈ গ'ল, শক্তিহীন হৈ গ'ল। আৰু যিকেইজন ব্যক্তি আছে তেওঁলোককো বিজেপিলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। হয়, আমি প্ৰায় আজি 600 কংগ্ৰেছ কৰ্মী আমি কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত অন্তৰ্ভুক্ত হৈছোঁ। আমাৰ মাজত আমাৰ ৰহা কঠীয়াতলী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক, যুৱ কংগ্ৰেছৰ বিষয়ববীয়া, মহিলা কংগ্ৰেছ, সেৱা দল সকলোবিলাক আছে। ৰহা ব্লক কংগ্ৰেছৰ সম্পূৰ্ণ বিষয়ববীয়া আমি এক্স জেনেৰেল ছেক্ৰেটাৰী মাইনুল হককে প্ৰমুখ কৰি উমৰ চাহাব, আমি গোটেইখিনি প্ৰায় আমি 600 যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, NSY প্ৰায় 600। আজি 600 একচুৱেলি আমি দায়িত্বশীল ব্যক্তি। এই 600 আমি জইন কৰিছোঁ। পৰৱৰ্তী এই 600ৰ লগত আৰু কিমানখিনি যাব পাৰে সেই বস্তুটো আপোনালোকে নিৰ্ধাৰিত কৰিব। আজি আমি এইটো কথা ঠিক আপোনালোকে কৈছে যে আমাৰ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি, কিন্তু আমি দেখিছোঁ যে বিভিন্ন সময়ত আমাক ৰাইজে কৈছে বা আমাৰ সতীৰ্থসকলে কয় যে এইবাৰ আপোনালোক যদি বিজেপিত নাযায় তেতিয়াহ'লে আমি আপোনালোকে আগত আমি বিজেপি কৰিম। কিন্তু আমি ৰাইজৰ লগত থকা মানুহ আৰু দেখিছোঁ যে ৰাইজক যদি আমি সভা সমিতিলৈ মাতোঁ, কংগ্ৰেছলৈ মাতোঁ, তেতিয়া এটা কথাই কয় যে বিপদৰ সময়ত আপোনালোকৰ প্ৰাৰ্থীজন ক'ত আছে। আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই বিপদৰ সময়ত, বানপানীৰ সময়ত বা আমাৰ কি কয় ক'ভিডৰ সময়ত আমাক আপোনালোকৰ সেইখিনি সময়ত ক'ত আছিল তেওঁ। গতিকে এইবাৰ এইটো কৈছে যে আপোনালোকে আমাক এইবাৰ নক'ব। আমি সকলোৱে যিসকল আমাৰ কংগ্ৰেছৰ কৰ্মী আছিল সকলোৱে আমি কংগ্ৰেছ ত্যাগ কৰিম আৰু কংগ্ৰেছ ত্যাগ কৰি বা বিজেপিত সুৰেশ বৰা ডাঙৰীয়া আমি ভোট দি এবাৰ জয়যুক্ত কৰিম। গতিকে এইটোৱে সিদ্ধান্ত। আৰু দুইটা ব্লকৰ আজি বহুত প্ৰায় 600 আমাৰ দলীয় সতীৰ্থই আমাৰ কংগ্ৰেছ দল ত্যাগ কৰি আজি বিজেপিত অন্তৰ্ভুক্ত হৈছে। হাল মৰালে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া 5 বছৰ এদিন আহিছিল নেকি কওক। বৰঙীগাঁৱলৈকে বাৰু অহা নাই মই জানো। হাল মৰালে গৈছিল নেকি? মাগুৰ গাঁৱলৈ গৈছিল নেকি? আমতলালৈ গৈছিল নেকি? চাচা গৈছিল নেকি? উমৰ চাচা আমচৰবাই গৈছিল নেকি? তেতিয়া আজি কিয় আহিছে? কালি কিয় আহিছে? 5 বছৰ অসমান্য সাংসদ এজন নাহিলে, তেওঁ কেতিয়াও নাহিলে আৰু এতিয়া আহি ওলাইছে। এতিয়া ঘৰিয়ালৰ চকু পানীটো দিছে, হয়নে নহয় কওক? গতিকে মোক সদা সংখ্যালঘু ৰাইজ আপোনালোকে ভোট নিদিব। আমি এবাৰ নগাঁও প্ৰাৰ্থী এগৰাকীক জিকাব খোজোঁ, মাঘেৰিটা মানুহ এজনক আমি জিকাব নোখোজোঁ। জিকাব নেকি কোনোবাই? জিকাব নেকি কওক? যিকেইজন ব্যক্তি এতিয়াও কংগ্ৰেছ কৰি আছে তেওঁলোকক মই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, আপোনালোক আহক। মই আছোঁ, শশী দাস আছে, আমাৰ মাইনুল দা আছে, আমাৰ উমৰ চাচা আছে, দীপ আছে, আমচৰবাই আছে, আমি সকলো আছোঁ। সকলোৱে মিলি একেলগে বিজেপি কৰিম, সকলোৱে মিলি আমতলা মাগুৰ গাঁৱৰ উন্নতি কৰিম। আমাৰ লগত জড়িত হয় জানো কওকচোন? মোক সঁচা কথা কওকচোন। আমতলা মাগুৰ গাঁৱলৈ প্ৰদ্যুৎ বৰদলৈ 5 বছৰ এবাৰ আহিছিল নেকি? এবাৰ? ইলেকশ্যনৰ সময়ত কিয় আহে? ঘৰিয়ালৰ চকু পানী চকু তুলিবলৈ? এইবিলাক মানুহৰ দ্বাৰা আমাৰ কাম নহ'ব। এইবাৰ আপোনালোকে আমাৰ প্ৰাৰ্থীগৰাকীক সাংসদ বনাওক। নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'বই। কোনো ৰাখিব নোৱাৰে। আৰু মই আমাৰ সাংসদগৰাকী আৰু শশী দাসে মিলি একেলগে গোটেই বানপানীৰ সমস্যা অহা 2 বছৰ শেষ কৰিম। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। ৰাজ্যত নিৰ্বাচনী জ্বৰ। পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট? নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ? অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ। টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে। পাৱাৰ্ড বাই ডেটামেশ্যন।